আজি মই বহুত স্পেচিয়েল জেগাত আছো শ্ৰী শ্ৰী সূৰ্য পাহাৰত আছো আৰু এইটো বহুত নাম থকা জেগা হয় মোৰ লগত দেও আছে মই দেও সুধিম ইয়াৰে বিষয়ে অকমান তাৰ আগতে কওঁ ৱেলকাম টু মাই চেনেল জুম ইন লাইফ আৰু সূৰ্য পাহাৰৰ স্পেচিয়েলিটি কি আগতে দেওৰ পৰা শুনক তাৰ পিছত মই বাকীখিনি বস্তু দেখাম বহুত ধুনীয়া ঠাই হয় বহুত ভাল লাগিছে আহি কিনে বহুত টাইম ট্ৰেভেল কৰি আহিলো সুধি আহিছো বহুত ধুনীয়া তো কওকচোন দেও ইয়াৰে স্পেচিয়েলিটি কি মানে সূৰ্য পাহাৰ আচলতে তিনিটা ধৰ্ম সংস্থাপন হৈ আছে তিনিটা ধৰ্ম বুদ্ধ জৈন সনাতন সনাতন বুলি ক'লেতো বুজি পাইছে হয় তাৰমানে ইয়াত 1 লাখৰ এটা কম শিৱলিংগ মানে ইয়াতে 99,999টা শিৱলিংগ আছে সঁচাই ইমান বেছি আছে এইটো এটা জেগাতে আছে নে বেলেগ বেলেগ জেগাত স্পট আছে মানে বেলেগ বেলেগ জেগাত মানে 2600 বিঘা এৰিয়া 2600 বিঘা এৰিয়া হয় 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 ইয়াতে বছৰে কিমান মানুহ আহে মানুহ আমাৰ সীমিত হিচাপে অনুমানিক এটা কৰা যায় অনুমানিক মানে আমাৰ মাঘ মাহৰ যিটো পূৰ্ণিমা তিথি হয় তাতেই অনুমানিক 2 লাখ মানুহ আহে 2 লাখ মানুহ মাঘ মাহত আহে মানে মাঘ মাহত পূৰ্ণিমাৰ দিনা পূৰ্ণিমাৰ মানে 7 দিন আহে হয় মানে পূৰ্ণিমা আমাৰ সূৰ্য মেলা ওকে বহুত ডাঙৰকে হয় এই পূজাখন আৰু আমাৰ ইয়াত ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী পিকনিক প্লেচ হয় পিকনিক খাব আহে আৰু যথেষ্ট মানুহৰ সমাগম হয় আৰু এতিয়া আপোনাৰ সদায় নিতৌ অন্তত আমাৰ ইয়াত মানে বাহিৰত মানে ডিষ্ট্ৰিক্টৰ মানুহ আহি উপস্থিত হৈয়ে আছে আজিলৈ আছে মই এটা বস্তু দেখা পালো ইয়াতে ভিতৰত আপুনি য'ত মোক মই য'ত সেৱা কৰিলো তাতে এটা অগ্নিপিণ্ড বুলি কয় নেকি এইটো অগ্নিপিণ্ড আছে যোনটো কেতিয়াও নুনুমায় সদায় মই একবাৰ বাৰু মোৰ ভিউৱাৰ্ছক দেখাই দিওঁ অগ্নিপিণ্ডটো ইয়াতে এটা শিৱলিংগ আছে আৰু ইয়াতে আছে বাবাৰ অগ্নিপিণ্ডটো শিৱ বাবাৰ অগ্নিপিণ্ডটো চাব পাৰে এইটো কেতিয়াও নুনুমায় এইটো মানে গোটেই বছৰ 1 মিনিট নুমাব নিদিয়ে এইটো জ্বলিয়ে থাকে চ' এনেকুৱা কিছুমান আৰু স্পেচিয়েলিটি আছে বলক আগত গৈ কিনে চাওঁ তাৰপিছত আৰু কি আছে জানিব চেষ্টা কৰো আৰু শিৱলিংগবোৰো আমি বিচাৰিব অকণ চেষ্টা কৰো ক'ত আছে আৰু সিফালে পাথৰৰ কি আছে গংগা দেৱী আছে আৰু সিফালে সূৰ্য দেৱতা আছে এনেকুৱা হয় গোটেইবোৰ আছে ইয়াতে বলক আগলৈ যাই কিনে চাওঁ কেনেকুৱা লাগে বৰ ধুনীয়া জেগা হয় মই এতিয়াও কৈছো আৰু মাঘ মাহত মই আৰু এবাৰ আহিম আপোনালোকে আহিব ইয়াতে মই লগ পাম বলক আগলৈ কি আছে চাওঁ ওকে বহুত ডাঙৰ এৰিয়া হয় মই দেখাব চেষ্টা কৰি আছো এতিয়া মই গৈ আছো হনুমান মন্দিৰলৈ এইটো ৰাস্তাৰ পৰা যায় বহুত চিৰি আছে আৰু তাৰে তলত আছে আকাশী গংগা আগতে মই হনুমান মন্দিৰটো চাই লওঁ তাৰপিছত তলত আকাশী গংগা আছে আৰু বহুতো শিৱলিংগ আছে গোটেইবোৰ চাওঁ বলক যাওঁ মোৰ পিছখিনি আছে হনুমান মন্দিৰটো ইয়াতে কোনো ধৰণৰ ইয়াতে পূজাৰী নাই একদম চাওক জংঘলৰ মাজত আছে এৰিয়াটো সঁচাই বহুত ধুনীয়া আৰু ইফালে যায় আকাশী গংগা আগতে হনুমানজীক প্ৰণাম কৰি লওক তাৰপিছত যাম তললৈ আগতে সেৱা কৰি ওকে বজৰংবলীক সন্তুষ্ট কৰিলো চেষ্টা কৰিছো এতিয়া তললৈ গৈ আছো ইয়াতে আছে আকাশী গংগা চাগে কিবা নিজৰা হ'ব কিবা হ'ব কোনো গাইড নাই অকলে গৈছো ৱাও মই এবাৰ দেখা পাইছো অকণমান পাথৰৰ মাজত বৰ ধুনীয়া এটা চিন হৈ আছে বলক যাওঁ তাৰপৰা দেখাওঁ আকাশী গংগাত কি আছে ওকে মই আহি পালো আকাশী গংগা চাওক এইখিনিকে আকাশী গংগা বুলি কয় ইয়াতে নিজৰা আহে চাগে তো এতিয়া নাই তলত এজন পণ্ডিত আছে তেওঁক সুধি চাওঁ ইয়াৰ বিষয়ে কি হয় কিন্তু আগতে জেগাটো চাওঁ বৰ ধুনীয়া চব শিল হয় এইবোৰ ডাঙৰ ডাঙৰ
মই এতিয়া আহি পালো তললৈ ইয়াতে চাব পাৰে কিছুমান মূৰ্তিৰ আকৃতি আছে ইয়াতে এইটো বিষ্ণু বুলি কোৱা হয় ক্ষেত্ৰক আৰু ইয়াতে ৰাম লক্ষ্মণ সীতা গোটেইবোৰ আছে ইয়াতে দেউ আছে মই দেউ সুধো দেউ এইবোৰ কেতিয়া সৃষ্টি হৈছে ব্যাসদেৱে হয় এতিয়ালৈকে তাৰমানে এইসব কোনো ডেট পঞ্জিকাই হয় 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 ইয়াতে আৰু ওপৰত কি আছে আকাশী গংগা গংগা সেইটোৰ কি প্ৰাধান্য আছে আপোনাৰ গংগাটো যেতিয়া পৃথিৱীত তেতিয়া সূৰ্য মানে বাৰখানাত সৃষ্টি হৈছিল বিষ্ণুৰ সৃষ্টি কৰিছিল বুলি কয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেতিয়া মানে সূৰ্যও লাগে সৌৰশক্তি তেতিয়া সৌৰশক্তিটো মানে আনিবৰ কাৰণে ইয়াতে তাৰমানে শিৱৰ পুত্ৰৰ নাম হ'ল সূৰ্য এটা সময়ত সূৰ্যক মানে পৃথিৱী গ্ৰহত ৰাখিব নোৱাৰি বুধত ৰাখিব নোৱাৰি পাতালত মানে গংগা দেৱীক দিছিল আৰু গংগা দেৱীয়ে সূৰ্যক ৰটেশ্যন কৰে কিন্তু পাৰ্বতী যেতিয়া বিয়া পাতিলে তেতিয়া দাবী কৰিলে যে যিমান পুত্ৰ আছে এইখিনি মৰে আৰু ইয়াতে মই বহুতো শিৱলিংগ দেখা পাইছো এই গুহাবোৰত এইবোৰ তেতিয়াৰে হয় কোনো নিৰ্মাণ কৰা নহয় এইসব আদিম যুগৰে হয় নে নহয় এইসব মানে গুহাবোৰ আগৰ পৰা সেনেকেই আছিল হয় এতিয়া মানে ওপৰত আছে আপোনাৰ আকাশী গংগা হয়নে ঠিক আছে বলক এতিয়া যাওঁ ওপৰলৈ আৰু চাওঁ আকাশী গংগাটো তাতে এক হাত পানী আছে এইটো পানীটো বোলে কেতিয়াও নুশুকাই সেইটো চাই আহোঁ ৰ'ব মই মোজাযোৰ খুলি লওঁ কাৰণ ওপৰত গ'লে অকণমান লেতেৰা হোৱাৰ চান্স আছে অ'কে বলক এতিয়া ওপৰলৈ যাওঁ বলক আকাশী গংগালৈ আগবাঢ়ো বহুত ইয়াতে পাথৰ আছে ৱাও এটা গুহাৰ নিচিনা আছে অকণ ভিতৰত ইয়াতে লিখা আছে আকাশী গংগা অলপ ভিতৰত যাওঁ আন্ধাৰো আছে অলপ ইয়াতে পানী আছে এখান এইখিনিকে কোৱা হয় আকাশী গংগা চ' ইয়াতে শুনা মতে এইটো পানী কেতিয়াও নুশুকায় চাওক মই অকণমান ল'ব চেষ্টা কৰিছোঁ অকণ গাইছে চিটাইও লওঁ যদি কিবা পাপ চাপ ক'ৰবাত কৰিছিলোঁ যাতে সেইখিনি কাট খায় বৰ ধুনীয়া জেগাটো বৰ ধুনীয়া বাহিৰলৈ ওলাই যাওঁ বলকচোন অ'কে মই যে কৈ আছিলোঁ পানীটোৰ কথা এইটো চাওঁ মই ইয়াতে ফ্লেছ লাইট মাৰিছোঁ দেখাবৰ চেষ্টা কৰিছোঁ এই পানীটো কেতিয়াও নুশুকায় এঘাট পানী আছে আৰু গোটেইটো শিল হয় পুৰা শিলৰ মাজত আছে ইয়াতে কোনো পানী দিয়া নাই এইটো নিজে নিজে উৎপন্ন হোৱা এইটো আদিম যুগৰে পৰা এনেকেই আছে ত' এইটো এটা প্লাছ পইণ্ট হয় প্লাছ পইণ্ট মানে ইন দ্য চেন্স এইটো এটা স্পেচিয়েলিটি হয় এই আকাশী গংগাত আৰু ৰ'ব মই ওলাই লওঁ বহুত ইয়াতে শ্লিপাৰীও হৈ আছে চ' 99,999 আপোনাৰ শিৱলিংগ দেখুৱাটো পচিবল নহয় ইয়াতে চাগে কৈছিলে ইয়াৰ আগৰ পৰা বহুত ডাঙৰ এৰিয়াত এইটো আছে চ' যিখিনি পাৰিছোঁ মই দেখাবৰ চেষ্টা কৰিছোঁ আৰু অলপমান ভাল ভাল ধুনীয়া ধুনীয়া জেগা আছে সেইখিনি চাবৰ চেষ্টা কৰোঁ বলকচোন আগত যাওঁ গোটেই শিৱলিংগবোৰ দেখাব নোৱাৰিলেও এটলিষ্ট মই কিছুমান দেখাব পাৰোঁ চাওক এইবোৰ চাওক এইবোৰ চব শিৱলিংগ শিলৰ ওপৰত আছে আকৌ তাত আছে এইবোৰ সৌ তাত আছে মই জুম কৰিব পৰা নাই গোপ্ৰত জুম এনেও নহয় তো এনেকুৱাই বহুত বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণতকৈ শিৱলিংগবোৰ আছে বৰ ধুনীয়া লাগে আহি কিনে ইয়াত একদম শান্ত পৰিৱেশ মনটো ভাল লাগি গৈছে আজি মোৰ লগত আৰু দুজন দাদাও আহিছে তেওঁলোকে তাত ফটোশ্বুট কৰি আছে আৰু মই অকলে ইয়াতে ব্লগিং কৰি আছোঁ তো আপোনালোকৰ যদি কেতিয়াবা মন যায় ইফালে গোৱালপাৰাত সূৰ্য পাহাৰলৈ আহিব ইয়াৰ বহুত
কিছুমান স্পেচিয়েলিটি আছে, বহুত জানিব লগা কথা আছে আগৰ দিনত, এতিয়াৰ দিনত কেনেকে হ'ল, কেনেকে কি, গোটেইখিনিতো এটা ব্লগত কোৱা সহজ নহয়। চমুকে যিখিনি পাৰো দেখাব চেষ্টা কৰিছো। আৰু এবাৰ চাই লওক, গোটেইটো মই দেখাব ভালকে চেষ্টা কৰিছো। এখনক কয় সূৰ্য পাহাৰ আৰু ওপৰত আছে আকাশী গংগা। হনুমান মন্দিৰটো মই দেখালো আৰু শিৱ মন্দিৰটোতো মই সেৱা কৰিলো। তো বলক আগত কি আছে আৰু চাওঁ। অ'কে, শিৱলিংগ চালো, মন্দিৰত দৰ্শন কৰিলো, হেৰি চব কৰিলো। এতিয়া বলক ৰজাৰ ঘৰ চাবৰ কাৰণে। ওপৰত ৰজাৰ ঘৰ আছে ইফালে, আৰু সিফালে আৰু বহুত শিৱলিংগ আছে। আগতে শিৱলিংগটো চাই বলক, আগতে ভগৱানৰ দৰ্শন কৰে, তাৰপিছত আমি যাম ৰজাৰ ঘৰ চাব। এৰিয়াটো বৰ ধুনীয়াকে বনাই থৈ দিছে।